ফাইনেলি গাইজ অৰুণোদয় আঁচনিৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলৰ নাম কোন মাহত ভেৰিফাই হ'ব আৰু কোন মাহৰ পৰা সেইসকল লোকে অৰুণোদয় আঁচনিৰ 1250 টকা লাভ কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। এইবাৰ কিন্তু অৰুণোদয় আঁচনি 3.0ত সকলোৱে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট জমা কৰিছে। এতিয়া সেইসকল লোকে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি পাব আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে প্ৰতি মাহে 1250 টকাকৈ, কিন্তু অৰুণোদয় আঁচনি 3.0ত সেইসকলৰ নাম কৰ্তন কৰা হ'ব নেকি আৰু নতুনসকলে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি পাব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট জমা কৰিছে, এতিয়া কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন হোৱা নাই। জাষ্ট খালি কিন্তু আপোনালোকে এপ্লিকেশ্যন কৰাৰ কাৰণে আপোনালোকে সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিছিল। যেতিয়া আপোনালোকে ডকুমেণ্টবিলাক জমা দিছিল আপোনাৰ গাঁৱৰ কমিটিক, এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে এটা লিষ্ট বনাইছিল যে এইটো গাঁৱত ইমানজন দুখীয়া মানুহ আছে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই। সেই হিচাপত কিন্তু এটা আপোনাৰ গাঁৱৰ কমিটিয়ে এটা লিষ্ট বনাইছিল। সেই লিষ্টটো কিন্তু আপোনাৰ যিটো ব্লক আছে তাত কিন্তু ব্লকত লিষ্টটো জমা দিয়া হৈছিল যে এইটো গাঁৱত ইমানজন দুখীয়া মানুহ আছে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই। এই হিচাপত কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে লিষ্টটো ব্লকত পঠোৱা হৈছিল। এতিয়া কিন্তু ব্লকৰ ফালৰ পৰা সেই লিষ্টটো বৰ্তমান ভেৰিফিকেশ্যন কৰি আছে। যেতিয়া আপোনাৰ ব্লকৰ পৰা লিষ্টটো ভেৰিফিকেশ্যন কৰিব, তাৰপিছত কিন্তু ইয়াত আপোনাৰ নামটো ভেৰিফাই হ'ব। তাৰপিছত কিন্তু আপোনাৰ নাম হিচাপত কিন্তু অৰুণোদয় আঁচনি 3.0ত নতুন এপ্লিকেশ্যন ফৰ্মটো আহিব, যিটো কিন্তু লিষ্ট পঠাইছে আপোনাৰ গাঁৱৰ কমিটিয়ে। সেই লিষ্ট হিচাপত কিন্তু আপোনাৰ অৰুণোদয় আঁচনি 3.0ৰ নতুনকৈ এপ্লিকেশ্যন ফৰ্ম আহিব। তাৰপিছত কিন্তু আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। যেতিয়া আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা দিব, তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পাব। এতিয়া কিন্তু যিসকলে অৰুণোদয় আঁচনি 3.0ত এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট জমা কৰিছে, এতিয়া কিন্তু আপোনাৰ 3.0ৰ এপ্লিকেশ্যনটো হোৱা নাই। এতিয়া কিন্তু আৰু অৰুণোদয় আঁচনি 3.0ৰ নতুন এপ্লিকেশ্যন ফৰ্ম আহিব, তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছিল সেইসকলৰ নাম কৰ্তন কৰা হ'ব নেকি? কালি অৰুণোদয় আঁচনিৰ নিউ এটা আপডেট নিউজ আহি গ'ল। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে সেইসকলৰ নাম কিন্তু কৰ্তন কৰা নহ'ব। কিছুমানৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ পইচা এই মাহত সোমোৱা নাই, অহা মাহত কিন্তু আপোনাৰ একাউণ্টত দুটা কিস্তি একেলগে সোমাই যাব। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছে তেনেহ'লে কিন্তু আপোনালোকৰ নামটো লিষ্টৰ পৰা কৰ্তন কৰা নহ'ব। আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি থাকিব। আপোনালোকে আৰু ডকুমেণ্ট